নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাই মই মোৰ কিটো ডেইলি ব্লগ চেনেলটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। চাওকচোন মোৰ মানুহজনে কেনেদৰে পাচলিৰ খেতি কৰিছে, সেইবোৰ আজি আপোনালোকক দেখুৱাম। চাওকচোন, এইবিলাক বেঙেনাৰ গছ ৰুইছে। অলপ আগলৈকে বৰষুণ দি আছিল, তো ছিঙিব পৰা যোৱা নাছিল। এতিয়া বৰষুণ কমিলে, তো বৰষুণ কমাৰ লগে লগে মানুহজনে পাচলিৰ বাগিচাত সোমাই গ'ল। এয়া চাওকচোন, কেনেদৰে বেঙেনাবোৰ লাগিছে। এইবোৰ একদম ফ্ৰেছ হয়, অলপো সাৰ পানী নিদিয়া ঘৰুৱা বস্তু। তো চাওকচোন আপোনালোকে, এয়া বেঙেনা, এয়া বহুত বেঙেনা লাগে। এদিনত 1 কেজি 1.5 কেজি সেনেকৈ বেঙেনা পোৱা যায়। যেতিয়া শহুৰ দেউতা আছিলে তেতিয়া তেখেতে এইবোৰ খেতি কৰিছিলে। তো এতিয়া মানুহজনেও এইবোৰ মানে দেউতাকৰ বৃত্তিটো ৰাখিবৰ কাৰণে এইবোৰ কৰি থাকে। তো ঘৰৰ পাচলি আমি বহুখিনি পাওঁ, সেইবিলাকে আমাৰ খোৱা হয়। যিগতে ঘৰৰ বস্তু, একো সাৰ পানী নাথাকে, তো বেমাৰ আজাৰৰ কাৰণেও ভাল হয় ঘৰুৱা বস্তু। তো চাওকচোন, মানুহজনে বেঙেনা চিঙোতে কাটাই পিন্ধিলে। এয়া ৰঙালাওৰ গছো এডাল ৰুইছে। তো চাইন দিছে, চাইন দি এনেদৰে ওপৰত উঠাই দিছে। মানে যিবিলাক খৰালিত লগা ৰঙালাও সেইবোৰ খালোঁ। এতিয়া সেই গছডাল মৰি যোৱাৰ পিছত বাৰিষাৰ কাৰণে এডাল গছ ৰুই দিছে, ৰঙালাওৰ গছ। মানুহজনে বেঙেনা ছিঙিয়ে আছে, যিমানে ছিঙিছে শেষ হৈ অহা নাই, মানে ইমান বেঙেনা ওলাই আছে। চাওকচোন, কিমানবোৰ বেঙেনা ওলাইছে। তাতে বহুত বুন গাজিছে। তো বৰষুণ গৈছে ন, বহুত দিন চাফ চিকুণ কৰিব পৰা নাই, বহুত বুন গাজিছে। তো তাতে জোকো হৈছে বহুত। এয়া চাওকচোন, এয়া কিমান বুন গাজিছে। চাওকচোন, কাটাই পিন্ধিছে বেঙেনা চিঙোতে। লাওৰ আগো অকণমান ছিঙি লৈছোঁ, ৰাতিলৈকে চচ্চড়ি বনাম। আপোনালোকে লাওৰ আগৰ চচ্চড়ি খাই পাইছেনে পোৱা নাই বাৰু? চাওকচোন, মানুহজনেও লাওৰ আগ ছিঙি দিছে। এয়া আপোনালোকে লাওৰ আগৰ চচ্চড়ি খাই পাইছেনে পোৱা নাই বাৰু? এয়া চাওকচোন, এয়া লাওৰ আগ, আদা নহৰু চব ধুনীয়াকৈ, জিৰা আদা নহৰু চব লগ কৰি বটি দি ধুনীয়াকৈ চচ্চড়ি বনাব লাগে। লাওৰ আগৰ বহুত সোৱাদ হয়, আপোনালোকে এনেদৰে বনাই খাই চাবচোন। মাংসৰ আঞ্জা খাবই নালাগে। এয়া কচুৰ পেটা, আপোনালোকে কচুৰ পেটাৰ পিটিকা খাই পাইছেনে পোৱা নাই বাৰু? কচুৰ পেটা পাতত দি যে খায়। এয়া নিজৰ গছৰে আৰু ভাতকেৰেলাও 2টা লাগিছিলে, এটা মই ছিঙিলোঁ, এটা থৈ দিলোঁ। এই আছোঁ মোৰ আৰু আইতা, সিহঁতেও তাৰ পৰা চাই আছে। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম, আমাৰ ভাতকেৰেলাৰ এখন বাগিচা আছে, তালৈ যাম। তাত বহুত ভাতকেৰেলা আছে, এদিনত 4-5 কেজিলৈকে ভাতকেৰেলা। এয়া চাওকচোন, আমাৰ কিটু আহিছে। কিটুৱে ফুৰিবলৈ গৈছিলে, ফুৰি আহিলে। এতিয়া কিটুও বোলে ভাতকেৰেলাৰ বাগিচালৈ যাব। বলকচোন, কিটুৱে আপোনালোকক ভাতকেৰেলাৰ বাগিচালৈ লৈ যাব। বলক, এয়া কিটুৰ দেউতাকো আহিছে। এয়া চব মানুহজনে নিজে কৰিছে, কষ্ট কৰি সময় নাপায়, তাৰ মাজতে টাইম উলিয়াই এইবিলাকো কৰে। চাওকচোন, কিমান ভাতকেৰেলা লাগিছে, বহুত ভাতকেৰেলা লাগিছে। এদিনত 4-5 কেজিলৈকে ভাতকেৰেলা পোৱা যায়। চাওকচোন, এইডাল কোমোৰাৰ গছ ৰুইছে। এয়া মায়ে ৰুইছে কোমোৰাৰ গছডাল। কেইদিনমান পিছত কোমোৰাও লাগিব। তাতে মান কচুৰ গছ। মান কচু আপোনালোকে খায়নে নাখায় বাৰু? মান কচু ধুনীয়াকৈ আচাৰো বনাব পাৰি, বা মান কচুৰ যোনটো পকা বাকলি, সেই বাকলিটো পুৰি যেতিয়া কাহ হয় সৰু ল'ৰা ছোৱালীৰ, পুৰি তাৰ ৰসখিনি মূৰ সৈতে সৰু ল'ৰা ছোৱালীক খোৱালে কাহ ভাল হয়। আপোনালোকে খুৱাই নে নোখোৱাই কমেণ্ট কৰি জনাবচোন। এয়া চাওক, মানুহজনে ভাতকেৰেলা ছিঙিছে। চাওক, বৰষুণ দিছিলে, তো অকণমান পানী আছে, ছিঙোতে গাঁত পৰে পানীবিলাক হৈছে। এয়া চাওক, কিমান পাইছোঁ। এয়া বিলাহীৰ গছ, কণ বিলাহীৰ গছ। ইহঁতো ভালেখিনি বিলাহী লাগিছিলে, এতিয়া বাৰু শেষ হ'বৰ হ'ল, বহুত খালোঁ। মানুহজনে তাৰো কেইটামান পকি আছে, সেয়াও ছিঙি আনিলে। আমাৰ মুঠতে ঘৰত যিখিনি পাচলি মানুহজনে ৰুৱে, সেইখিনিৰে আমি খাই মানে বেচিবও পাৰোঁ, সেনেকৈ লাগে।
আৰু যিখিনি পাচলি ৰোৱা হয় সকলোখিনি ভিটামিন থকা পাচলিয়ে ৰোৱা হয় মানে। এতিয়াতো ভাতকেৰেলাৰ বহুত দাম কিজানি 80 টকা 60 টকা সেনেকৈ যাইছে। এয়া চাওকচোন কিটু আৰু আইতাকো আহিছে। আইতাকে জোকক বহুত ভয় কৰে, সেয়েহে ইয়াৰ মানে এই বুন থকা জেগালৈ য'ত জংঘল গাজিছে সেইবিলাক ঠাইলৈ নাহে, দূৰৰ পৰা কৈ আছে যে তোমালোকে জোকক ভয় নকৰা, তোমালোকে মানে ছিঙি আনা, মই তালৈ নাযাওঁ, সেনেকৈ কৈ আছে। সেয়া জোক চাওকচোন পিলপিলাই আছে জোক। এয়া অমিতাৰ গছ, এইডাল অমিতা লাগিব কৰ পেলাইছে। এয়া আৰু এইখিনি পালোঁ, বিলাহী, ভাতকেৰেলা, বেঙেনা, লাওৰ ঠাৰা সকলোবিলাক পালোঁ।